সো আজি আমি আলোচনা কৰিম আমাৰ ফিল্ম জগতৰ বিষয়ে অসমৰ ফিল্ম জগত হয় নহয় বাৰু কৈ তোমালোকে ফিল্ম চোৱাটো বহুত ব্যস্ত থাকা আজিকালি আৰু বিশেষকৈ সাউথ ইণ্ডিয়ান মুভি গলেতো কাম হৈ গল হয় নহয় গতিকে সেই মুভিৰ ওপৰত ডিসকাশন কৰিম যে আমাৰ অসমীয়া ফিল্ম জগতখন ইমান যে আগুৱাই গৈছে আজি আমি অসমীয়া তেন ভাল ভাল মুভি কেইটা দেখিবলৈ পাইছো সেই কেইটা কেনেকুৱা হল বাৰু ইয়াৰ ইতিহাস কি আছিল কেনেকৈ আৰম্ভ হল কোনে ফাৰ্স্ট আৰম্ভণি কৰিলে প্ৰথম মুভিখনৰ নাম কি কেনেকৈ সেই মুভিখন চলিছিলে দেখুৱাইছিলে কি কষ্ট কৰিবলগীয়া হল গুটেই আৰৰ কাহিনী গাই যাম মাত্ৰ ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিবা ঠিক আছে বন্ধুসকল তো প্ৰথমে আমি আজি আলোচনা কৰিম যে প্ৰথমখন অসমীয়া মুভি যাৰ নাম আছিলে জয়মতী আৰু এই জয়মতী মুভিখন মুক্তি লাভ কৰিছিল আমি সকলোৱে গম পাও 1935 হয়নে নহয় এইটো সকলোৱে গম পায় প্ৰায় সৰু সৰু কোন ল'ৰা ছোৱালী বুলি খুদি দিলে প্ৰথম অসমীয়া সিনেমাখন কি তেতিয়ালে সকলোৱে কৈ দিব জয়মতী এইটোতো ঠিক কিন্তু জয়মতীৰ লগত কেইটামান ৰিলেটেড বস্তু থাকে এই এক্সামিনাৰ বিলাক ইমান সহজতে পেপাৰ বনাব নেকি তেওঁলোকে প্ৰথম অসমীয়া বোলছবিখন কি আছিল লিখি থাকা এনেকা খুদিব নেকি এইটোতো জাস্ট তেওঁলোকে জয়মতীটো কেতিয়াও নিদিয়ে তাৰ লগত ৰিলেটেড বস্তু বিলাকে দিব গতিকে আমি চাব লাগিব কি ইয়াৰ ৰিলেটেড বস্তু কি আছে জয়মতীখন বনাওতে কি বস্তু লাগিছিল বা কি কৰা হৈছিল এই গুটেইখিনি বস্তু আমি চালি চাই যাম ঠিক আছে সো চাই যোৱা জয়মতী মুক্তি লাভ কৰিছিলে কিমান চনত 1935 চনত আৰু কোনে বনাইছিলে এইখন এইটো মনত ৰাখিবা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মাণ কৰা ছবি আছিলে জয়মতী কোনে বনাইছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দ্বাৰা নিৰ্মাণ কৰা ছবি আছিলে কি জয়মতী আৰু এইখন মুভি নিৰ্মাণ কৰোতে কি কৈছিলে যেটো তেওখন ষ্টুডিও বনাইছিলে মই লাহে লাহে গৈ থাকিম ইখিনি পিছত চাম তোমালোকে ইপিনে চাই লোৱা আগতে যে এটা ষ্টুডিও নিৰ্মাণ কৰিছিলে তেও এইটো আছিল অসমৰ ফাৰ্স্ট ষ্টুডিও যেটোত নেকি ফিল্ম বনোৱা হৈছিল তোমালোকে সকলোৱে জানা ফিল্ম বিলাক বনাই কত এটা ষ্টুডিও থাকে মানে নহয় এটা ৰুমৰ ভিতৰত এতে বাহুবলীৰ সিন বিলাক যিবিলাক তোমালোকে দেখা পোৱা বাহুবলী অথবা বেলেগ বেলেগ যিবিলাক যুদ্ধ কিবা কিবি কৰে ফিল্ম বিলাকত এইবিলাক সব শুটিং কত হয় ষ্টুডিওৰ ভিতৰত আৰু ষ্টুডিওৰে তেওঁলোকে এনেকুৱা কিছুমান মানে মেথডছ আনিছে যাৰ দ্বাৰা তেওঁলোকে ফিল্ম বিলাক ইমান ধুনিয়াকৈ বনাব পাৰে ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰে ব্যাকগ্ৰাউণ্ডত এটা থাকিলে আনটো লৈ আহে হয় নহয় যুদ্ধ বিগ্ৰণী কিবা কিবি বা বাহুবলীৰ যিবিলাক সিন পাহাৰত বগুৱাই আছে হয় নহয় এতে ক্ৰিছ 3 তোমালোকে দেখা পাইছা তাত কেনেকৈ একদম উৰি গৈছে খসাকৈ ঋতিক ৰোশন এনেকা উৰিব পাৰিলে কামটো হৈ গল আৰু মানে নহয় কিন্তু দেখুৱাইছে সিনত এনেকুৱা লাগে যে খসাকৈ উৰি গৈছে কিন্তু একচুয়ালি তো তেনেকুৱা নহয় তেওঁলোকক এনেকুৱা ৰবৰ সবৰ পেটি সেটি লগোৱা হৈ থাকে পিছত ব্যাকগ্ৰাউণ্ডত গ্ৰীন স্ক্ৰীন দি দিব আৰু পিছত কমপ্লিট পিছৰটো নাইকিয়া কৰি দিয়ে কাট কৰি দিয়ে আৰু তেতিয়া ধুনিয়াকৈ ফিল্মখিনি আমি দেখিবলৈ পাও ঠিক তেনেদৰে কি কৰিছিলে ইয়া যেটো ফাৰ্স্ট ষ্টুডিও বনাইছিলে ফিল্ম ইন্ডাষ্ট্ৰিৰ সেইটো আছিল বনাইছিলে 34 চনত ঠিক আছে 34 চনত বনাইছিলে এইটো কোনে বনাইছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ঠিক আছে আৰু তেও কি কৰিছে তেও এই ফিল্ম বনোৱাৰ কাৰণে তেও প্ৰশিক্ষণ লৈছে জাৰ্মানৰ পৰা তেও প্ৰশিক্ষণ লৈ আহিছে ঠিক আছে জাৰ্মানৰ পৰা তেও প্ৰশিক্ষণ লৈ আহি তেও ফিল্ম বনোৱা মানে কাৰ্যসূচী বিলাক লাহে লাহে ষ্টাৰ্ট কৰিছে যে অসমকো আমি ফিল্ম ইন্ডাষ্ট্ৰি জগত হিচাপে বনাব পাৰো অসমতো ফিল্ম ৰিলিজ কৰিব পাৰো সেই দৃষ্টিভংগীৰে তেও তাৰ পৰা প্ৰশিক্ষণ লৈ আহি বনোৱা কামখিনি আৰম্ভ কৰিলে বাৰু প্ৰথম যেটো তেও বনাইছিলে তেজপুৰৰ ভালাগুৰি চাহ বাগিচা তেজপুৰৰ বালাগুৰি চাহ বাগিচাত তেও কি কৰিছিলে এটা ষ্টুডিও নিৰ্মাণ কৰিছিলে আৰু এই ষ্টুডিওটোৰ নাম দিছিলে চিত্ৰবন এইটো বিৰাট ইম্পৰ্টেন্ট বস্তু মনত ৰাখাৰ কথা আছে চিত্ৰবন ঠিক আছে চিত্ৰবন ফাৰ্স্ট ষ্টুডিও বুলি কলে প্ৰথম সিনেমাৰ ষ্টুডিও আছিল কি চিত্ৰবন কোনে বনাইছিলে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ঠিক আছে কত বনাইছিলে তেজপুৰৰ ভালাগুৰি চাহ বাগিচাত গুটেইখিনি পইণ্ট মনত ৰাখিবা তেজপুৰৰ ভালাগুৰি চাহ বাগিচাত চিত্ৰবন নামৰ এটা ষ্টুডিও বনাইছিলে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ফিল্ম নিৰ্মাণ কৰিবৰ কাৰণে ঠিক আছে এতিয়া চোৱা এতিয়া এই যেটো ফিল্ম আছিল প্ৰথম যেটো অসমীয়া সিনেমা হয় যেটো নেকি আমি সকলোৱে গম পাও জয়মতী ইয়াত এক্টৰ আৰু এক্ট্ৰেছ কোন আছিল এতিয়া গম পাও যে আমি যিজনী এক্ট্ৰেছ আছিল সেইজনী আছিল জয়মতী আৰু এই জয়মতী নাম আছিল এই ফিল্মখনত যিজন মানে ছোৱালীয়ে হিৰোইনৰ ৰোল কৰিছিল সেইজনীৰ নাম আছিল জয়মতী কিন্তু এইজনী আসলতে কোন আসল নামটো কি আছে তেওঁৰ আসল নামটো আছে আইদেউ সন্দিকৈ ঠিক আছে আইদেউ সন্দিকৈয়ে জয়মতীৰ ৰোল প্লে কৰিছিল আৰু যদি আমি চাও গদাপানী ৰোল প্লে কৰিছিলে পৰশুৰাম বৰুৱা ঠিক আছে মোৰ অসমীয়া স্পেলিং অলপ ইপিনে কিপিনে হ'ব পাৰে সেই কাৰণে মই সৰি বিচাৰিছো মোক ক্ষমা কৰিবা কিন্তু মই জনামতে মানে তথ্যখিনি দিছো আৰু কিবা যদি মিস্টেক হয় ঠিক কৰি লবা ঠিক আছে গদাপানী যিজন হয় এক্টৰ হয় যিজন হিৰো হয় একদম এই
ধুনীয়া আছিলে তোমালোকে জয়মতী ফিল্মখন চাইছা নে চোৱা নাই ক'ব নোৱাৰো কিন্তু জয়মতীখন চাবা এবাৰ হলো প্ৰথম ফিল্ম যিহেতু হয় নে নহয় তে আজিৰ যুগৰ ল'ৰা ছোৱালীবিলাকক পুৰণা মুভি দেখাবই নোৱাৰি হোৱাইট স্ক্ৰীন দেখাৰ লগে লগে ভয় পাই যায় ইহঁতে গতিকে সেইখিনি চাবা হোৱাইট ফিল্ম হ'লে বহুতো নলেজ কাৰণ প্ৰথমখন অসমীয়া চিনেমা কি দিছিলে কেনেকৈ কি কৰা হ'ল গোটেইখিনি কথা গম পাবাতো আচ্ছা এতিয়া এখন মুক্তি লাভ কেতিয়া কৰিছিলে চোৱা এইখন ফিল্ম মুক্তি লাভ কৰিছিলে কোন দিনা মানে দেখুৱা হৈছিলে আৰু মুক্তি লাভ মানে কি মানে মুভিখন কেতিয়া প্ৰথমবাৰৰ কাৰণে প্ৰদৰ্শন কৰা হৈছিলে সেইটো হৈছে 10th মাৰ্চ আৰু ক'ত কৰা হৈছিলে ৰনাক থিয়েটাৰ কলকাতা এখন ক'ত কৰা হৈছিলে ৰনাক থিয়েটাৰ কলকাতা অসমত এখন কৰিব পৰা নাছিলে ৰিলিজ অসমৰ ফিল্ম অসমতে ৰিলিজ হোৱা নাই বাৰু কাৰণটো কি এতিয়া অসমীয়া ফিল্ম অসমতে ৰিলিজ হোৱা নাই তাৰতো বিশেষ কিবা কাৰণ থাকিব কাৰণ আছিলে আমাৰ সেইটো সময়ত উপযুক্ত থিয়েটাৰ নাছিলে পৰিবেশন কৰিব কাৰণে হা এইটো তেতিয়া হলে তোমালোকে কবা ফাৰ্স্ট থিয়েটাৰটো আছিলে ফাৰ্স্ট ষ্টুডিও বনাই দিছিলে ষ্টুডিও বনাইছে নিৰ্মাণ কৰিব কাৰণে কিন্তু পৰিবেশনকাৰী কৰিব কাৰণে থিয়েটাৰ লাগে হয়নে নহয় বা সিনেমা হল লাগে যিটো সেইটো সময়ত আমাৰ অসমত নাই ক'ত ফিল্মখন দেখুৱাব ক'ত মুভিখন দেখুৱাব তাৰ কাৰণে উপযুক্ত সিনেমা হলেই নাই আৰু থিয়েটাৰেই নাই কৰিব কি কলকাতাত প্ৰথমবাৰৰ বাবে কি কৰিছিলে পৰিবেশন কৰোৱা হৈছিল পিছত বাৰু কেনেকুৱা মিলাই আমাৰ ইয়াতো অসমত থিয়েটাৰ বিলাক কি কৰা হৈছে তাত প্ৰথম পৰিবেশন কৰোৱাৰ পিছত অসমত আনি গুৱাহাটীত কি কৰা হৈছে 20 মাৰ্চ অৰ্থাৎ 10 দিন পিছত আমাৰ অসমতো এখন মুভি কি কৰা হৈছে ৰিলিজ কৰা হৈছিল আৰু ক'ত দেখুৱা হৈছিল এখন প্ৰথমবাৰৰ কাৰণে গুৱাহাটী কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দেখুৱা হৈছিল এইটো কোৱেশ্চন ইম্পৰ্টেন্ট যে গুৱাহাটীত ইয়াত পৰা তোমালোকৰ এইটো মনত ৰাখিবা যে প্ৰথমবাৰৰ কাৰণে যে আমাৰ যেটো মুভি জয়মতী ক'ত পৰিবেশন কৰা হৈছিল অসমত কোৱাৰ লগে লগে হ'ব গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত প্ৰথমবাৰৰ কাৰণে জয়মতী মুভিখন পৰিবেশন কৰা হৈছিল ঠিক আছে আৰু প্ৰথম যেটো প্ৰথম যদি কও তেতিয়া হলে ৰনাক থিয়েটাৰ কলকাতাৰ ৰনাক থিয়েটাৰত এখন কি কৰা হৈছিল বনোৱা হৈছিল মনত থাকি যাব ইমানখিনি বাৰু ঠিকে আছে এইটো আছিল 10 মাৰ্চ মনত ৰাখিবা মানে 10 দিন পিছত বাৰু ইয়াৰ টোটাল বাজেট যদি চাও আমি এই মুভিখনৰ যদি আমি টোটাল বাজেট চাও তেতিয়া হলে 50000 টকা খৰচ কৰিছিল 50000 টকা এইখন মুভিত খৰচ কৰিছিল আৰু তোমালোকে আচৰিত যাবা আজিৰ যুগত যদি সেই টকাখিনি আমি কালেকচন কৰি যাও বৰ্তমানৰ হিচাপত তেতিয়া হলে প্ৰায় 3.45 কৰৰ টকা ইমান এটা বৃহৎ ইনভেষ্টমেন্ট আছিল এইখন মুভিৰ আৰত এতে ইমান টকা ইনভেষ্টমেন্ট কৰি আমাৰ অসম ইমান সৰু এটা ৰাজ্য আৰু এইখনত মুভিখন যে এটা বিশালতা পাব সেইটোতো আমি আশা কৰিব নোৱাৰি হয়নে নহয় ইমানখিনি ইনভেষ্টমেন্ট হোৱাৰ পিছত এইখিনিতো মানে পসিবল নহয় কাৰণ এইখিনি কেনেকুৱা ইমানখিনি টকা উঠি যাব বুলি আশা কৰিব নোৱাৰে আৰু বলিউড ইমান টকা ইনভেষ্ট নকৰে কিছুমান মুভিত গতিকে ইমানখিনি টকা ইনভেষ্ট কৰিছে গতিকে নিশ্চয় যুক্তিপকাটো আগৰবালাৰ গলে হয়নে নহয় কিন্তু দিনক এই মুভিখনে কালেকচন কৰিছিল কিমান 24000 টকা মাত্ৰ তাৰ মানে এখন কি হৈছিল মুভিখনত লস হৈছিল দিনক লস হলেও যে অসমীয়া জগতত যে ফিল্ম ইন্ডাস্ট্ৰিয়ে মানে প্ৰথমবাৰৰ কাৰণে আহিছিল বা প্ৰথমবাৰৰ কাৰণে আমাৰ অসমীয়া মুভি আমি দেখিব পাৰিছো সেইটো আমাৰ কাৰণে এটা মহান কথা হৈ গল এটা হিষ্ট্ৰী হৈ গল যেটো নেকি এতিয়া আমি গৌৰৱান্বিত হ'ব পাৰো যে অসমত আমাৰ কি হৈছে সিনেমা জগত আহি পৰিছে মানে অসম আধুনিক হোৱা আৰম্ভ হৈ গল সো ইয়াত তোমালোকে এইখিনি পইণ্ট মন কৰিছা গতিকে তোমালোকে লাহে লাহে আকৌ মই ৰিপিট কৰিছো উত্তৰ দি যাবা যে জয়মতীখন 1935 চনত ৰিলিজ হৈছিল কোনে এখন বনাইছিল ইয়াৰ ফিল্ম মেকাৰ কোন হয় ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেও সেইটো ফিল্ম বনোৱাৰ আগতে এটা ষ্টুডিও নিৰ্মাণ কৰিছিল সেই ষ্টুডিওখনৰ নাম হৈছে চিত্ৰপন ষ্টুডিও ক'ত বনাইছিল বলে ভালাগুৰি ক'ত চাহ বাগিচা তেজপুৰ ভালাগুৰি চাহ বাগিচা তেজপুৰ মনত থাকি গল ঠিক আছে জয়মতীৰ যেটো হিৰোইনৰ ৰোল হেতু কোনে কৰিছিল বলে আইদেউ খন্দিকয়ে কৰিছিল যেটো হিৰোৰ ৰোল কোনে কৰিছিল গদাপানী পৰশুৰাম বৰুৱাই কৰিছিল ইয়াৰ পিছত যদি আমি চাও মুক্তিলাভ 10 মাৰ্চ ক'ত ৰনাক থিয়েটাৰ কলকাতাত হৈছিল ইয়াৰ পিছত এইখন মুভি অসমত কেতিয়া ৰিলিজ কৰা হৈছিল তেতিয়া হলে অসমত 20 মাৰ্চ গুৱাহাটী কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এইখন কি কৰা হৈছিল প্ৰথমবাৰৰ কাৰণে এই মুভিখন কি কৰা হৈছিল পৰিবেশন কৰা হৈছিল এই টোটাল বাজেটটো মনত ৰাখি লবা বলে 50000 আৰু কালেকচন হৈছিল 24000 অনলি ঠিক আছে এতিয়া কথাটো হল কি বন্ধুসকল যেহেতু প্ৰথম যিকোনো বস্তুৰ বিষয়ে কোৱেশ্চন বেছিকৈ খুদে এতিয়া এইখন মুভি প্ৰথম হয়তো এইখনৰ বিষয়ে বেছি খুদিব পাৰে সেই কাৰণে ডাটাবেস হিচাপত তোমালোকৰ অলপ বেছি ডাটা পাইছা বাকি বিলাক মই কম লৈ আহিম আৰু দুটা বা তিনিটা ভিডিওৰ ভিতৰতে গোটেই ফিল্ম ইন্ডাস্ট্ৰি কাহিনী খতম কৰি দিম তোমালোকে মনতো থাকি যাব আৰু কথাখিনি ভালদৰে মনত ৰাখিব পাৰিবা মোটামুটি ধৰিলা 3টা বা 4টা মই ভিডিও বনাম ইয়াৰ ওপৰত 2টা বা 3টা ভিডিও ৰাখিম যাতে তোমালোকৰ গোটেই ফিল্ম
কভাৰ হৈ যায় আৰু ইয়াৰ পিছত বাকি টপিক বিলাকটো ডিসকাশন কৰি আছো তোমালোকে জিওগ্ৰাফি চাই যাবা তেতিয়া হলে আৰু ভাল হ'ব জিওগ্ৰাফি টপিক বিলাক একদম লেন্থ হিচাপত মই বুজাই দিছো কি কোৱেশ্চন ইম্পৰ্টেন্ট আছে সব দি দিছো চাই যাবা এপিসি হক অথবা তোমালোকৰ এসএসসি হক এই বিলাক কোৱেশ্চন কিন্তু ইম্পৰ্টেন্ট আছে এতিয়া এইখিনি তোমালোকে সোনকালে স্ক্ৰিনশ্বট মাৰি লিখি লোৱা মই এতিয়া দ্বিতীয় ছবিখনত যাম দ্বিতীয় ছবিখন কি আছিল দ্বিতীয়খন ছবি হৈছে ইন্দ্ৰমালতী ঠিক আছে দ্বিতীয়খন ছবি আছিল কি এতিয়া কোৱেশ্চন তোমালোকৰ এনেকুৱা আহিব পাৰে বলে অসমীয়া সিনেমা জগতত দ্বিতীয়খন ছবি কি প্ৰথমখন নখদিব পাৰে কাৰণ প্ৰথমখন ইমান ইম্পৰ্টেন্ট নাই যেহেতু প্ৰত্যেকটো পৰীক্ষা সকলোৱে জানে জয়মতী গতিকে এইটো এটা হাই স্ট্যান্ডার্ড লেভেলৰ এক্সামিনেশন তোমালোকৰ হয় গতিকে তাত যে তোমালোকক ইন্দ্ৰমালত এই জয়মতীৰ প্ৰথম অসমীয়া সিনেমাখন দিব বুলি ইমান এটা আশা কৰিব নোৱাৰি কিন্তু দ্বিতীয় আৰু তৃতীয়খন মনত ৰাখিবা দ্বিতীয়খন হৈছে আমাৰ ইন্দ্ৰমালতী তৃতীয়খন হৈছে মনুমতী ঠিক আছে আৰু ডাইৰেক্ট কোনে কৰিছিলে এইখিনি মনত ৰাখিবা কোনে ডাইৰেক্ট কৰিছিলে তেতিয়া হলে ইন্দ্ৰমালতীখন ৰিলিজ হৈছিলে 1939 চনত আৰু এইখন বনাইছিলে কোনে জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে ইয়াৰ পৰা মেইন কোৱেশ্চনটো কি হ'ব পাৰে যে ইন্দ্ৰমালতীত কণ্ঠদান কোনে কৰিছিলে মানে তাত গান গোৱা হৈছিলে এই গান প্ৰথম যেটো গান পৰিবেশন সেইটো জয়মতীত হোৱা নাই গানটো পৰিবেশন হৈছে ইন্দ্ৰমালতীত গৈ আৰু ইন্দ্ৰমালতীত গানটো কোনে পৰিবেশন কৰিছিলে তেতিয়া হলে তোমালোকে মনত ৰাখিবা যে ইয়াত গান গোৱা আছিল কোন ভূপেন হাজৰিকাৰ মুভিটো পিছত আহিছে কিন্তু তেওঁ প্ৰথমতে গান গাইছিলে আৰু কত গান গাইছিলে তেওঁ ইন্দ্ৰমালতী ছবিখনত গান গাইছিলে তেতিয়া তেওঁৰ বয়স এনেকুৱা 12 নে 13 ইয়াৰ্স এনেকুৱা হ'ব চাগে 12 চাগে আই থিংক 12 ইয়াৰ্স আছিল হি আৰু এই 12 ইয়াৰ্সতে কি কৰিছিলে আমাৰ সকলোৱে জানো আমাৰ ভূপেন হাজৰিকাৰ বিষয়ে আমাৰ অসমৰ খুব গৌৰৱ কণ্ঠশিল্পী হয় না নহয় কোন হয় ভূপেন হাজৰিকা আৰু ভূপেন হাজৰিকা দেৱে কি কৰিছিলে কণ্ঠদান কৰিছিলে আৰু এই গান কেইটা কি আছিল বিশ্ববিজয় নজৱান আৰু কি কাখতে কলহি লৈ ঠিক আছে মনত ৰাখিবা কাখতে কলহি লৈ গানটো কত কোনটো মুভিত ইন্দ্ৰমালতী মুভিত আৰু এইখন নিৰ্মাণ কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে কিন্তু কণ্ঠদান কৰিছিলে ভূপেন হাজৰিকা দেৱে আৰু তেওঁ দুটা গান সেই মুভিত গাইছিলে সেই গান দুটা হৈছে বিশ্ববিজয় নজৱান এইটো আহে এইটো কোন মুভিৰ সং বিশ্ববিজয় নজৱান কোনটো মুভিৰ সং উত্তৰটো হ'ব ইন্দ্ৰমালতী কেতিয়া প্ৰকাশ পাইছিলে প্ৰকাশ নহয় কেতিয়া এখন প্ৰস্তুত হৈছিলে 1939 চনত মুক্তি লাভ কৰিছিলে প্ৰকাশ নহয় মুক্তি লাভ কৰা বুলি ক'ব পাৰি 1939 চনত মুক্তি লাভ কৰিছিলে বনাইছিলে কোনে বলে জ্যোতিপ্ৰসাদ আগৰৱালা কণ্ঠশিল্পী কোন আছিল বলে কণ্ঠশিল্পী আছিল ভূপেন হাজৰিকা তেওঁ প্ৰথমবাৰৰ কাৰণে কণ্ঠদান কৰিছিলে জীৱনৰ প্ৰথমবাৰ এজ আছিল 12 আৰু তেওঁৰ এই গান দুটা আছিল কি বলে বিশ্ববিজয় নজৱান আৰু এটা গান আছিল কাখতে কলহি লৈ তেতিয়া হলে প্ৰথম গীতটো হ'ব বিশ্ববিজয় নজৱান অসমীয়া ফিল্ম ইন্ডাষ্ট্ৰিৰ প্ৰথমটো গান বুলি ক'লে আমি কোনটো ক'ব পাৰিম বলে আসামিজ ফিল্ম ইন্ডাষ্ট্ৰিৰ ফাৰ্স্ট প্ৰথমটো গান বুলি ক'লে ক'ব পাৰিম আমি বিশ্ববিজয় নজৱান ঠিক আছে দ্যাটস ইট ক্লিয়াৰ এতিয়া যদি আমি চাও তেতিয়া হলে 1940 আকৌ আমি যাম কত ইয়াৰ পিছত আৰু এটা ইয়াত চাই লও যে তৃতীয়খন মুভি অসমীয়া তৃতীয়খন মুভিৰ নাম কি বা ডাইৰেক্ট কোনে কৰিছিলে এইটো আহিব পাৰে 3 নম্বৰ লৈকে মোটামুটি ইম্পৰ্টেন্ট হয় বুলি ভাবো মই যেহেতু তোমালোকৰ ইম্পৰ্টেন্ট খিনি দিব লাগিব প্ৰথম কি আছিল সেইখিনি চাই দিব লাগিব গতিকে মই ইম্পৰ্টেন্ট খিনি লৈ আহিছো বাট 3 নম্বৰটো আহিব পাৰে খুদি দিব পাৰে ইন কেস তেতিয়া হলে 3 নম্বৰ কোনো মনত ৰাখা আমাৰ প্ৰয়োজন গতিকে এইখন হৈছে মনুমতী আৰু মনুমতীখন কোনে ডাইৰেক্ট কৰিছিলে এইখন কৰিছিলে ৰোহিণী বৰুৱা কোনে কৰিছিলে ৰোহিণী বৰুৱা ঠিক আছে মনত ৰাখিবা ৰোহিণী বৰুৱা ইয়াৰ পিছত চোৱা 1948 চনত কি হৈছিলে 5খন মুভিয়ে মুক্তি লাভ কৰিছিলে 5খন মুভি একেলগত মুক্তি লাভ কৰিছিলে 1948 চনত যেহেতু ইয়াৰ আগত কেইদিনমান অলপমান খেলিমেলি হৈ গল কিয় কাৰণ আমি সকলোৱে জানো 1945 চনত বিশ্বত কি হৈ আছিল বিশ্বযুদ্ধ আৰু এই বিশ্বযুদ্ধত লাগাৰ কাৰণে প্ৰায় বিলাক মানে মুভিটো কি মানুহে নিজৰ প্ৰাণৰ সংকাতে ভয়তে জীয়াই আছিল কেতিয়া মৃত্যু হৈ যাব কোনে বোমা বিস্ফোৰণ কৰিব কোন মুহূৰ্তত কি হ'ব আৰু ফিল্ম বনোৱা কত মানে নহয় আৰু বেলেগৰ পৰাটো হেল্পফুল হৈ আছিল জাৰ্মানী ইটালী এইবিলাকৰ পৰা ফিল্ম বনাওতে হেল্পফুল হৈছিল অলপ চলপ এতিয়া হেল্পও বন্ধ হৈ গল সেই কাৰণে এইটো সময়ত ইমান এটা ভাল মুভি আহা নাই কিন্তু যদি আমি চাও তেতিয়া হলে কি হৈছে বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত 45 তো ইন্ড হৈ গল সেকেন্ড ওয়ার্ল্ড ওয়াৰৰ ইয়াৰ পিছত কি হৈ গল 1948 চনত একেলেতাৰিয়ে প্ৰায় 5খন মুভি মুক্তি লাভ কৰিলে কিন্তু তাৰ যেটো প্ৰমুখ মুভি আছিল যেটো মুখ্য মানে যেটো বেছি নাম কৰা মুভি বুলি ক'লে হ'ব বেছি নাম কৰিছিল বা বেছি সফল হৈছিল তেতিয়া হলে সেইখন আছিল অন্যতম আছিল সিৰাজ মুভিখন এইখন মনত ৰাখিবা যে সিৰাজ মুভি কি হৈছিল বহুত হিট ফিল্ম হৈছিল
ঠিক আছে আৰু এইটো ষ্টৰি কাৰ ওপৰত আছিল কাৰ ষ্টৰি বনাইছিল এইটো অটোবায়োগ্ৰাফি আছিল কাৰ লক্ষীধৰ শৰ্মাৰ ঠিক আছে কাৰ আছিল এইটো ষ্টৰি লোৱা হৈছিল লক্ষীধৰ শৰ্মাৰ ষ্টৰিৰ পৰা কি কৰা হৈছে এই মুভিখন বনোৱা হৈছে আৰু এইখন মুভি বনাইছিলে কোনে বিষ্ণুপ্ৰসাদ ৰাভা কোনে বনাইছিলে আৰু ফানি শৰ্মা কোন ফানি শৰ্মা ঠিক আছে কোনে বনাইছিলে ফানি শৰ্মা আৰু কোন বিষ্ণুপ্ৰসাদ ৰাভাই বনাইছিলে এইটো বিষ্ণুপ্ৰসাদ শৰ্মা আৰু কোন বিষ্ণুপ্ৰসাদ শৰ্মা আৰু তোমালোকৰ সৰি এইটো ৰাভা হ'ব শৰ্মা নহয় বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফানি শৰ্মা মেইনটো আছিল মেইন ডাইৰেক্টৰ আছিল এইজন ফানি শৰ্মা আছিল মেইন ডাইৰেক্টৰ আৰু এসিস্ট্যান্ট ডাইৰেক্টৰ হিচাপে কাম কৰিছিলে বিষ্ণুপ্ৰসাদ ৰাভা তেতিয়া হলে কোৱেশ্চন আহিব পাৰে যে বিষ্ণুপ্ৰসাদ ৰাভাই এসিস্ট্যান্ট ডাইৰেক্টৰ হিচাপে কাম কৰা মুভিখনৰ নাম কি তেতিয়া হলে তোমালোকে কৈ দিবা কি সিৰাজ মুভিখন আৰু এই সিৰাজ মুভিখন হিট ফিল্ম আছিল ঠিক আছে গতিকে দুজনে ডাইৰেক্ট কৰিছিলে লক্ষীধৰ শৰ্মাৰ ওপৰত গতিকে এনেকুৱা কোৱেশ্চন আহিব পাৰে যে লক্ষীধৰ শৰ্মাৰ আত্মজীৱনী বা জীৱনৰ ওপৰত জীৱনী লৈ নিৰ্মাণ কৰা প্ৰথম সিনেমাখনৰ নাম কি তেতিয়া হলে তোমালোকে দিব লাগিব কি সিৰাজ কি নাম সিৰাজ বুলি দিবা ঠিক আছে গতিকে এইখিনি হৈ গল এতিয়া আমি চাব পাৰো তোমালোকৰ এইটো হা ভূপেন হাজৰিকাৰ দ্বাৰা নিৰ্মিত প্ৰথম ছবি ভূপেন হাজৰিকা বিৰাট ইম্পৰ্টেন্ট কোৱেশ্চন মনোযোগ দিছানে মনোযোগ দি লোৱা ইপিনে কিপিনে নাচাবা যে ভূপেন হাজৰিকাৰ দ্বাৰা নিৰ্মিত প্ৰথম ছবিখন হৈছে এৰাবাটৰ খুৰ 1956 চনত ৰিলিজ হোৱা এৰাবাটৰ খুৰ যেটো মুভি হয় ভূপেন হাজৰিকা দেৱৰ প্ৰথম মুভি হয় এৰাবাটৰ খুৰখন হৈছে ভূপেন হাজৰিকা দেৱৰ দ্বাৰা নিৰ্মাণ কৰা প্ৰথমখন মুভি এৰাবাটৰ খুৰ ঠিক আছে আৰু এইখন মুভিখনত মিউজিকৰ যেটো ডাইৰেকশন দিছিলে সেইটো সম্পূৰ্ণ কোনে দিছিলে মিউজিক যেটো লগাব লাগে কেনেকুৱা মিউজিক লগাব লাগে সম্পূৰ্ণ বিপন হাজৰিকাই নিজে ডাইৰেক্ট কৰিছিলে এই মুভিখনত নিজেই তেওঁ সংগীত বাজনা বিলাক বাদ্যযন্ত্ৰ বিলাক কি কৰা হৈছিল ডাইৰেকশন দিছিলে যে কেনেকুৱা এইবিলাক পৰিবেশন কৰিব লাগে ঠিক আছে সো এইটো বহুত ইম্পৰ্টেন্ট আছে এৰাবাটৰ খুৰ তোমালোকৰ ভূপেন হাজৰিকাৰ দ্বাৰা নিৰ্মিত প্ৰথমখন ছবি কিমান চনত মুক্তি লাভ কৰিছিল 1956 চনত আকৌ তোমালোকক কুইক ৰিভিজন কৰি দিছো মই যে প্ৰথম হৈছে কি জয়মতী 1935 কোনে কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালা হয়নে নহয় আৰু কত চিত্ৰবন ষ্টুডিও প্ৰথম ষ্টুডিও 1934 চনত নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই কত বনাইছিলে এটো বনাইছিলে তোমালোকৰ তেজপুৰত আৰু এখনৰ নাম কি আছিল চিত্ৰবন মনত ৰাখি দিবা ঠিক আছে দ্বিতীয়খন আছিল ইন্দ্ৰমালতীও জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰাই নিৰ্মাণ কৰা হৈছিল এখন হৈছিল 1939 চনত নিৰ্মাণ কৰা আৰু এইখনত যদি চাও তেতিয়া হলে কণ্ঠদান কৰিছে আমাৰ ভূপেন হাজৰিকাই দুটা গান গাইছিলে প্ৰথম গানটো হৈছিল আমাৰ কি বিশ্ববিজয়ী নজৱান এটো মনত ৰাখিবা বিশ্ববিজয়ী নজৱান প্ৰথমটো অসমীয়া সংগীত আৰু দ্বিতীয়টো হৈছে কাখতে কলহি লৈ এই দুইটা সংগীত মনত ৰাখি লবা বাস কাম হৈ গল ইয়াৰ পিছত চাও যদি 1948 চনত আৰু পাঁচখন ফিল্ম ৰিলিজ হৈছিল কিন্তু মনত ৰাখাৰ মেইন পইণ্টটো হৈছে এখন সেইখন হৈছে সিৰাজ আৰু সিৰাজখন কাৰ ওপৰত নিৰ্মাণ কৰা হৈছে লক্ষীধৰ শৰ্মাৰ আত্মজীৱনীৰ ওপৰত এইখন কি কৰা হৈছে নিৰ্মাণ কৰা হৈছে এইখন বনাইছিল কোনে ফানি শৰ্মা আৰু বিষ্ণুপ্ৰসাদ ৰাভা ঠিক আছে মেইন ডাইৰেক্টৰ আছিল ফানি শৰ্মা আৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এসিস্ট্যান্ট ডাইৰেক্টৰ ইয়াৰ পিছত যদি চাও তেতিয়া হলে আমাৰ ভূপেন হাজৰিকাৰ দ্বাৰা নিৰ্মাণ কৰা প্ৰথমখন ছবি হৈছে আমাৰ কি এৰাবাটৰ খুৰ 1956 চনত নিৰ্মাণ কৰা হৈছিল আৰু এইখনৰ মিউজিক ডাইৰেকশন দিছিল একদম নিজে কোনে ভূপেন এতিয়া চোৱা ইয়াৰ যেটো পিছত মুক্তি লাভ কৰিছিল লাচিত বৰফুকন বহুত হিষ্টৰিকেল এটা বহুত ইম্পৰ্টেন্ট মুভি হয় লাচিত বৰফুকন আৰু এইটো কিমান এইটো আহিব পাৰে কাৰণ লাচিত বৰফুকন এখন ইম্পৰ্টেন্ট মুভি যেহেতু অসমৰ ইতিহাসক লৈ আমি সকলোৱে জানো অসমৰ সু গৌৰৱ লাচিত বৰফুকন মুগল আৰু আহোমৰ যিখিনি যুদ্ধক লৈ যেটো ফিল্ম নিৰ্মাণ কৰা হৈছিল সেইটো হৈছিল লাচিত বৰফুকন আৰু লাচিত বৰফুকনটো 1961 চনত চনটো মনত ৰাখিবা 1961 চনত ৰিলিজ হৈছিল লাচিত বৰফুকন ঠিক আছে কিন্তু আহোম আৰু মুগলৰ যুদ্ধখিনি দেখুৱা হৈছে তাত তোমালোকে সেই মুভিখনো চোৱাটো উচিত হিষ্টৰিকেলি পাৰপাছত কাৰণ লাচিত বৰফুকনৰ বিষয়ে আমি জনা যদি অসমীয়া হৈ আমি লাচিত বৰফুকনৰ বিষয়ে নাজানো বা নিখিকো তেতিয়া হলে আমি অসমীয়া হৈ থকাৰ কোনো গুণ নাই বুলি মই ভাবো আৰু গতিকে লাচিত বৰফুকন অসমৰ গৌৰৱ গতিকে সেই গৌৰৱ অনুযায়ী আমি লাচিত বৰফুকনৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজনীয় আৰু এনেকুৱা এটা মুভি চোৱাটো আমাৰ কাৰণে অতি প্ৰয়োজন কাৰণ তেওঁ কি ধৰণে সেই যুদ্ধখনত নামিছিল কেনেদৰে যুদ্ধ কৰিছিল গতিকে সেইটো জনা আমাৰ একদম প্ৰয়োজনীয় বুলি মই ভাবো গতিকে লাচিত বৰফুকন আৰু আনখন ইম্পৰ্টেন্ট মুভি আছে যেটো আছে মণিৰাম
মণিৰাম দেৱানো কি হয় সিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিলে যেহেতু সিপাহী বিদ্ৰোহ বিফল হল অসমত সাফল্য অৰ্জন কৰিব পৰা নাই সিপাহী বিদ্ৰোহসকলে কিন্তু মণিৰাম দেৱানে সেই প্লানখন কৰিছিল তো মণিৰাম দেৱানে সিপাহী বিদ্ৰোহৰ সম্পূৰ্ণ প্লান কৰিছিল সেই কাৰণে সিপাহী বিদ্ৰোহৰ পিতৃ বুলি অসমৰ কাক বুলি জনা যায় মণিৰাম দেৱান মানে নহয় যেহেতু আমি জানো 19 কিমান চনত 1857 চনত অসমৰ পৰা কোনে কৰিছিলে এই বিদ্ৰোহ মণিৰাম দেৱানে কৰিছিলে অসমৰ পৰা বিদ্ৰোহী কোন আছিলে মণিৰাম দেৱান আৰু সেই মণিৰাম দেৱানৰ বিষয়ক লৈ সেইটো সংগতি লৈ তো কেনেদৰে যুদ্ধখিনি কৰিছিলে বা সেইখিনি দেখুৱাই এটা মুভি নিৰ্মাণ কৰা হৈছিলে সেইটো আছিলে মণিৰাম দেৱান কিমান চনত 1969 এইটো মনত ৰাখিবা যে লাচিত বৰফুকন 1961 আৰু মণিৰাম দেৱান আছিলে 1969 চনত ঠিক আছে আৰু এই যেটো মণিৰাম দেৱানৰ ভূপন হাজৰিকাৰ চিৰযুগমীয়া এটা গীত বুকু হম হম কৰে এইটো বিৰাট ইম্পৰ্টেন্ট মনত ৰাখিবা বুকু হম হম কৰে যেটো গীত আছে ভূপেন হাজৰিকা দেৱৰ কণ্ঠৰ দ্বাৰা গাই যোৱা চিৰযুগমীয়া আজিও আমি সকলো এই গীতটো বিৰাট পৰিবেশন কৰি ভাল পাওঁ বিৰাট গাও হয়নে নহয় যতে ততে এই গীতটো আমি গাও গতিকে এই গীতটো পৰিবেশন এই গীতটো গাইছিলে কোনে আমাৰ ভূপেন হাজৰিকা দেৱে আৰু এটো মোস্ট পপুলাৰ সং বুলি জনা যায় তো এতিয়াও এটো মোস্ট পপুলাৰ হৈ আছে আৰু এটো কোনটো মুভিৰ হয় মণিৰাম দেৱান মুভিৰ 1969 চনত যেতিয়া ৰিলিজ হৈছিল সেই মুভিটোৰ সং হৈছে বুকু হম হম কৰে ঠিক আছে ইয়াৰ পিছত ডক্টৰ বেজবৰুৱাটো আমি চাব পাৰো 1969 চনত আৰু এটা মুভি ৰিলিজ হৈছিল যেটো আছিল ডক্টৰ বেজবৰুৱা এইটো বিৰাট ইম্পৰ্টেন্ট চাই লবা ঠিক আছে ইয়াৰ পিছত আৰু এটা মুভি যেটো আছে পুবেৰুণ প্ৰবাদ মুখাৰ্জীৰ দ্বাৰা কৰা নিৰ্মাণ কৰা পুবেৰুণ এইটো মুভিখন বিৰাট ইম্পৰ্টেন্ট মুভি বিৰাট ইম্পৰ্টেন্ট ইয়াৰ পৰা কোৱেশ্চন মানে তোমালোকে চিন্তা নকৰিবা কিবা নহলে কিবা কম্পিটিটিভ এক্সামত এটো খুদিবই কাৰণ এইটো মুভি পুবেৰুণ যেটো মুভি প্ৰবাদ মুখাৰ্জীৰ দ্বাৰা নিৰ্মাণ কৰা এইটো বাৰ্লিন ফিল্ম ফেষ্টিভেল এৱাৰ্ড পাইছিলে কাৰণ বিদেশত কোনো এটা ফিল্মে প্ৰথমবাৰৰ বাবে যেটো পুৰস্কাৰ পাইছিলে সেই মুভিখন হৈছে কি আমাৰ পুবেৰুণ বিদেশত পুৰস্কাৰ প্ৰাপ্ত প্ৰথম মুভি যদি খুদে তেতিয়া হলে পুবেৰুণ আৰু এটো কোনে বনাইছিলে প্ৰবাদ মুখাৰ্জী বাৰ্লিন ফিল্ম ফেষ্টিভেল এৱাৰ্ড পাইছিলে এটো ঠিক আছে পুবেৰুণ এইখন মনত ৰাখিবা ইয়াৰ পিছত যদি আমি চাও আৰু এটা আমাৰ ইম্পৰ্টেন্ট মুভি হ'ব সেইটো হ'ব ইটো খিটো বহুতো 1963 চনত নিৰ্মাণ কৰা হৈছিল আৰু এটো কোনে বনাইছিলে ব্ৰজেন বৰুৱাই বনাইছিলে ফাৰ্ষ্ট আসামিজ কমিক মানে প্ৰথম অসমীয়া হাস্যবংগ যেটো ফিল্ম বুলি কম আমি মানে কমেডি হয় না নহয় তোমালোকে তো কমেডি মুভি সকলোই ভাল পায় একচুয়ালি আৰু মোৰ যদি স্পেশালি কও তেতিয়া হলে স্পেশালি তো 3 ইডিয়টস তাৰ কিছুমান কাহিনী মোক বহুত ভাল লাগে আৰু পিকে আমিৰ খানক মই এনে বেছি ভাল পাও আৰু তেওঁ যিখিনি ফিল্ম বনায় আৰু 2 নম্বৰত আহিব হৃতিক ৰোশন যি নহক এই দুজনৰ ফিল্মত মানে বেছি ইন্টাৰেস্টিং লাগে আৰু বিশেষকৈ আমিৰ খানৰ মুভি যিমানখিনি আছে কিবা নহলে কিবা নলেজেবল তো থাকে অলপ হলেও তাৰ পৰা আমি শিকিব পাৰো পিকেৰ পৰা আমি বহুত কথা শিকিলো হয় না নহয় ইয়াৰ পিছত যদি তাৰ 3 ইডিয়টস হোৱা সেইটো বহুত এই লাগান একেবাৰে আগতে বনা হৈছিল লাগান তাৰ পৰা বহুতখিনি শিকিব পাৰো গতিকে এইটো এটা বিৰাট এটা মানে ভাল লগা আৰু তেওঁ হয় তেওঁ হিৰোটো মোৰ ফেভাৰিট হয় বাৰু চোৱা এতিয়া এইটো যদি আমি চাও ইটো কিটো বহুতো যেটো হাস্যবংগ বুলি কব পাৰি আমি মানে প্ৰথম কমেডি কৰা যেটো হাঁহি লগাবলগীয়া যেটো ফিল্ম আছিল সেইটো আছিল কি ইটো কিটো বহুতো 1963 ব্ৰজেন বৰুৱা মনত ৰাখিবা 1963 কোনে বনাইছিলে ব্ৰজেন বৰুৱা আৰু অন্তিমখন আজি আমি আলোচনা কৰিম পিছত ইয়াৰ পৰা আমি এৰি দিম পিছত নেক্সট আকৌ বৰ্তমানৰ অৱস্থালৈকে যাম মই কৈছো নহয় তিনিটা ভিডিও লাগিব দিগুলে ভিডিও হলে তোমালোকে বৰিং পাবা সেই কাৰণে মই কি কৰিছো পাৰ্ট কৰি বনাইছো 1970 লৈকে আজি 72 লৈকে এৰিম ইয়াৰ পিছত আকৌ এইখিনি পাৰ্ট নেক্সট পাৰ্টত তোমালোকক দি দিম ঠিক আছে তোমালোকে কমেন্ট কৰি জনাবা কেনেকুৱা লাগিলে ভিডিওটো তেতিয়া মই অলপ উৎসাহ পাম দিবলৈ ঠিক আছে ইয়াৰ পিছত ভাইটি হৈছিলে 1972 চনত প্ৰথম অসমীয়া ৰঙীন সিনেমা ফাৰ্ষ্ট অসমীয়া ৰঙীন সিনেমা বুলি যদি কয় তেতিয়া হলে ভাইটি 1972 চনত ৰিলিজ হোৱা কোনে কৰিছিলে কমল নাৰায়ণ চৌধুৰীয়ে নিৰ্মাণ কৰিছিলে ভাইটি মুভিখন আৰু এইটো প্ৰথম ৰঙীন সিনেমা আগতে তো ব্ল্যাক এন্ড হোয়াইট আছিল আৰু ব্ল্যাক এন্ড হোয়াইটতে গোটেইখিনি মুভি গল প্ৰথম ৰঙীন সিনেমা যেটো ৰঙীন হিচাপত কালাৰফুল যদি মুভি কও তেতিয়া হলে ফাৰ্ষ্ট কালাৰফুল মুভি আছিল আমাৰ ভাইটি আৰু এইটো কিমান চনত নিৰ্মাণ কৰিছিল 1972 চনত প্ৰথম অসমীয়া ৰঙীন সিনেমা কমল নাৰায়ণ চৌধুৰী ঠিক আছে তেও বনাইছিলে সো বন্ধুসকল এইখিনি তোমালোকৰ মই আকৌ অলপ স্পিডত ৰিভিজন দি দিছো তোমালোকে মনত ৰাখিবা প্ৰথম অসমীয়া সিনেমাখন কি হৈছে জয়মতীখন কোনে নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই কিমান চনত 1935 চনত ওকে দ্বিতীয় ছবিখন আছিল কি ইন্দ্ৰমালতী কোনে নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই কিমান চনত 1939 চনত ওকে এই
যেটো ইন্দ্ৰমালতী আছিলে তাত সংগীত পৰিবেশন কৰিছিলে কোনে ভূপেন হাজৰিকাই প্ৰথমবাৰৰ কাৰণে আৰু এটো কি আছিলে সংগীতটো সেই দুটা কাখতে কলহি লৈ আৰু এটা আছিলে জয় কি আছিলে মই পাহৰি গৈছো দেই তোমালোকে জয় জয় আই অসমনে কিবা আছিলে দেই পাহৰি গৈছো মই চাই লৈছো ৰবা বিশ্ববিজয় নজবান এইটো মনত ৰাখিবা বিশ্ববিজয় নজবান এইটো আছিলে সেই দুটা সংগীত গাইছিলে এইটো মনত ৰাখিলে হল ইয়াৰ পিছত ভানুমতি যেটো আছে তোমালোকৰ অন্যতম ইয়াৰ পিছত তোমালোকৰ আছে মনুমতি ফণী বৰুৱা ইয়াৰ পিছত এইখিনি তোমালোকে ধাৰাবাহিকভাৱে এটা এটা কৈ গাই যাবা তেতিয়া তোমালোকৰ গাই মানে কি হৈ যাব ভালদৰে শিকি লবা প্ৰথম ষ্টুডিও কি আছিল চিত্ৰবন কত নিৰ্মাণ কৰা হৈছিল তেজপুৰৰ যেটো ভালাগুৰি আছিল সেইটো তাত কি কৰা হৈছিল ভালাগুৰি চাহ বাগিচাত কি কৰা হৈছিল প্ৰথম চিত্ৰবন ষ্টুডিও নিৰ্মাণ কৰা হৈছিল প্ৰথম যেটো ফিল্ম আমাৰ কলকাতা থিয়েটাৰত কি কৰা হৈছিল তাত উলিয়াইছিল প্ৰথম যেটো আমাৰ মুভি হয় না নহয় পিছত গুৱাহাটীত সেইটো 20 মাৰ্চত 1935 চনত গুৱাহাটীত পৰিবেশন কৰোৱা হৈছিল আৰু গুৱাহাটীৰ কোনটো ঠাইত পৰিবেশন কৰোৱা হৈছিল এটো যদি আমি কও গুৱাহাটীৰ কোনটো ঠাইত গুৱাহাটীত আছিল কুমাৰ ভাস্কৰ নাট্য মন্দিৰত কি কৰা হৈছিল প্ৰথম ইয়াত পৰিবেশন কৰোৱা হৈছিল ঠিক আছে ইয়াৰ পিছত যদি আমি চাও তেতিয়া হলে আৰু কেইটামান ইম্পৰ্টেন্ট আমাৰ আহি যাব যে লাচিত বৰফুকন মুভিখন কেতিয়া ৰিলিজ হৈছিল 1961 মনিৰাম দেৱান 1969 ঠিক আছে বুকু হাম কৰে গিন্তু কোনটো মুভিৰ পৰা লোৱা হৈছে কোনটো মুভিত গোৱা হৈছিল কোনে গাইছিল তেতিয়া হলে ভূপেন হাজৰিকাই গাইছিল আৰু এইটো মুভি আছিল মনিৰাম দেৱানৰ ঠিক আছে প্ৰথম অসমীয়া যদি আমি কও প্ৰথম অসমীয়া ফিল্ম ফেষ্টিভেল এৱাৰ্ড বিদেশত পোৱা মুভি তেতিয়া হলে সেইটো হ'ব তোমালোকৰ কি বিদেশত পোৱা হ'ব পুবেৰুন আৰু যদি আমি আৰু এটা চাও এইটো বহুত ইম্পৰ্টেন্ট কাৰণ ব্ৰজন বৰুৱাই নিৰ্মাণ কৰিছিল ফাৰ্ষ্ট আসামিজ কমিক মুভি হাস্যবংগ মুভি ঠিক আছে আৰু ভাইটি মুভিটো বিৰাট ইম্পৰ্টেন্ট কাৰণ অসমীয়া প্ৰথম ৰঙীন সিনেমা আছিল সো ইমানে ৰাখিছো আজি ধন্যবাদ ভিডিওটো চোৱাৰ কাৰণে নেক্সট ভিডিওত আমি বাকি আলোচনা কৰিম